এইচএছৰ ফলাফলক লৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ যে আজি সঁচাকৈ শিক্ষা সংসদে ঘোষণা কৰিব নেকি অতি প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। তো আপোনালোকে এই খবৰটো সবিস্তাৰে জনাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে। আপোনালোকে জানে যে এইচএছৰ ফলাফল 4 মে দিনৰ 10 বজাতে দিয়া হ'ব বুলি এখন নোটিছ দুদিন আগতে সৰ্বত্ৰে বিয়পি পৰিছিল আৰু এইখনে সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল। বহু নিউজ চেনেলে টিভি নিউজ পেপাৰ সকলোতে এই খবৰটো প্ৰকাশিত হৈছিল যে 4 মে দিনৰ 10 বজাতে ফলাফল শিক্ষা সংসদে ঘোষণা কৰিব বুলি। কিন্তু আপোনালোকক একেবাৰে প্ৰথমৰ পৰাই যেতিয়া এই নোটিছটো প্ৰকাশিত হৈছিল তেতিয়াৰে পৰাই মই সকলোকে আপোনালোকে জনাই আছো যে এইচএছৰ ফলাফল 4 মে দিনৰ 10 বজাতে দিয়া হ'ব বুলি যি নোটিছখন ওলাইছে এইখন সম্পূৰ্ণৰূপে ফেক বুলি। তাৰ পাছতে বহুতে বিশ্বাস কৰিব পৰা নাছিল, কিন্তু কালি যেহেতু শিক্ষা সংসদৰ চেয়াৰমেন গৰাকীয়ে নিজেই মন্তব্য কৰি উল্লেখ কৰিছে যে এই নোটিছ যেখন এইখন সম্পূৰ্ণৰূপে ভুৱা আৰু এইচএছৰ ফলাফল 4 মেত ঘোষণা কৰা নহয়, অৰ্থাৎ আজি এইচএছৰ ফলাফল দিয়া নহয়। এই নোটিছখন কোনোবাই এডিট কৰি বনাইছিলে, যদিও এই নোটিছখন দেখিবলৈ একেবাৰে ৰিয়েল বুলি লাগিছিল, যাৰ ফলতে শিক্ষক সমাজ বা ছাত্ৰ সমাজত একেবাৰে বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। সকলোৱে ভাবিছিল যে সঁচাকৈ 4 মেত ফলাফল দিয়া হ'ব, কিন্তু মই লগে লগে আপোনালোকক কৈছিলোঁ যে যি চ'ৰ্চৰ পৰা শিক্ষা সংসদৰ এটা অথেণ্টিক চ'ৰ্চৰ সৈতে যোগাযোগ যি চ'ৰ্চৰ সৈতে আছে তেওঁৰ পৰা মই কনফাৰ্ম কৰিছিলোঁ যে এইখন ফেক হয় বুলি আৰু আপোনালোকক আপডেট দিছিলোঁ। আপোনালোকে এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, এইচএছৰ ফলাফল আপোনালোকে 10 মেৰ আহে পাহে লাভ কৰিব। এতিয়ালৈকে যিটো শেহতীয়া খবৰ এইটো হৈছে যে এইচএছৰ ফলাফল 4 মেত ঘোষণা কৰা নহয়, 10 মেৰ আহে পাহে লাভ কৰিব। ফলাফলৰ তাৰিখ এতিয়ালৈকে চূড়ান্ত হোৱা নাই আৰু চূড়ান্ত হ'লেই আপোনালোকে সকলোতকৈ আগতে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব।